লখিমপুৰত জটিল ৰোগত আক্ৰান্ত হোৱা স্বামীক সুস্থ কৰি তুলিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বীৰ লাচিত সেনাৰ সহায় ভিক্ষা এগৰাকী পত্নী। লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ সমীপৰ বৰপথাৰ চামগুৰি গাঁৱৰ ৰাজীৱ পাৱে নামৰ ব্যক্তিজন বিগত 2 বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্যক্তিজনৰ চিকিৎসাৰ বাবে পত্নীয়ে ঘৰৰ মাটি বাৰী সা সম্পত্তি বেচি সৰ্বশ্ৰান্ত হৈ পৰে। তথাপিও সুস্থ নোহোৱাত এতিয়া চিকিৎসাৰ বাবে পত্নীয়ে উপায়বিহীন হৈ কান্দি কান্দি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজ তথা দল সংগঠনৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক আৰ্থিক সহায় কৰি স্বামীক সুস্থ কৰি তুলিবলৈ কাতৰ প্ৰাৰ্থনা জনায়। স্থানীয় ৰাইজেও এই দুখীয়া দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকা ব্যক্তিজনক সহায়ৰ হাত আগবঢ়াবলৈ স্থানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাৰ লগতে বীৰ লাচিত সেনাক আহ্বান জনায়। সেয়েহে ইচ্ছুক ব্যক্তিয়ে সামৰ্থ্য অনুযায়ী যি পাৰে সহায় কৰিবলৈ ৰাজীৱ পাৱাৰ বেংক একাউণ্ট নম্বৰ 2026606202 IFSC FIN O000101 অথবা তেওঁৰ জিপে স্কেনাৰত দিবলৈ পত্নীয়ে জনায়। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ৰেজৰ বাৰ্তা। মানুহজনক মাটি বাৰী যিমান আছিলে সা সম্পত্তি গৰু গাই চব বিক্ৰী কৰিলোঁ। এতিয়া অৱশেষত অৱস্থা নাই কাৰণে আপোনালোকৰ জৰিয়তে সকলো অসমবাসীয়ে সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আপোনাৰ ট্ৰিটমেণ্ট এতিয়া বৰ্তমান ক'ত কৰি আছে আপোনালোকে? গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট কৰি আছোঁ। তাৰমানে পইচা পাতি একেবাৰে অভাৱ হৈছে। সেইবাবে আপোনালোকৰ ৰাইজক অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, যোনে যি পায় অকণমান সহায় আগবঢ়াই যেন মানুহজনক আৰোগ্য কৰাত সহায় কৰে যেন ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটো কওকচোন, আপোনাৰ পৰিচয়টো প্ৰথমতে কওক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ পাৱে। মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰ বৰপথাৰ চামগুৰিত ঘৰ। আৰু আপোনাৰ অসুখটোৰ মানে এতিয়া ক'ত ট্ৰিটমেণ্ট কৰি আছে? বৰ্তমান মই গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট তাতে মই চিকিৎসা কৰি আছোঁ। কিমান দিন হ'ল? আজি এবছৰ হ'বই হ'ল এই কৰ্কট ৰোগৰ। আচ্ছা, আপুনি এনেই এতিয়া আপোনাৰ পইচা পাতি কেনেকৈ খৰচ কৰিছে? পইচা পাতিবোৰ তেনেকৈ নাই, মাটি অকণ আছিলে তাত বেছি মেলি যিকণ পাৰি চিকিৎসা কৰিলোঁ। আৰু এতিয়া এই নিউজৰ সহায়ত মই সকলো অসমবাসীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, তেখেতেও যেন অকণমান আমাক চকু মেলি চায়। এয়াই মই কয়। আপোনাৰ পৰিয়ালত কোন কোন আছে এতিয়া? পৰিয়ালত মোৰ দুগৰাকী আছে, ল'ৰা এটা আছে আৰু ছোৱালী এগৰাকী আছে। তাৰমানে এতিয়া আপোনাৰ তেনেকুৱা উপাৰ্জন কৰা মানুহ ঘৰত নাই? উপাৰ্জন কৰা মানুহ নাই তেনেকৈ। ল'ৰা পঢ়ি আছে কলেজত ফাৰ্ষ্ট ইয়েৰ। তেখেত ল'ৰাকো বহুত কষ্টৰে পঢ়াই আছোঁ। মই নেজানিছিলোঁ এনেকুৱা এটা বেমাৰ হ'ব বুলি, কিন্তু ল'ৰাকো মই প্ৰাইভেট স্কুলত দি এতিয়া মই বহুত কষ্ট পাইছোঁ মই। ঠিক আছে। নমস্কাৰ, সমূহ অসমবাসী ৰাইজক এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। আমাৰ গাঁৱৰে স্থানীয় শ্ৰী ৰাজীৱ পাৱে এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। বহুতো চিকিৎসা কৰিও বৰ্তমানলৈকে তেওঁ উপশম হোৱা নাই। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁৱেই, গতিকে মাটি বাৰীৰ বাবেও দিন হাজিৰা কৰি দিন কটাই থকা মানুহ। গতিকে যিকণ আছিলে মাটি বাৰী গৰু ধন সম্পত্তি বেছি বৰ্তমান শেষ হৈ গৈছে। আমাৰ ওচৰ চুবুৰীয়া গাঁও সহায় কৰি আমি তেখেতক বৰ্তমানলৈকে আৰোগ্য কৰিব পৰা নাই। গতিকে আৰ্থিকভাৱে আমি দুৰ্বল হেতুকে আমি উন্নত চিকিৎসাৰ বাবে বাহিৰতো নিব পৰা নাই। গতিকে অসমবাসী ৰাইজক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ জনাইছোঁ। আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত অমিয় কুমাৰ ভূঞাদাকো আমি এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আৰ্থিকভাৱে সহায় কৰি আমি তেখেতক উন্নত চিকিৎসাৰ বাবে বাহিৰত যাতে নিব পাৰোঁ। এইখিনিকে মোৰ
ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ শক্তি সবল আমাৰ জাতীয় সংগঠন বীৰ লাচিত সেনা, আমি তেখেতসকলকো অনুৰোধ জনাইছোঁ যাতে লখিমপুৰ উৎপল অসম শৃংখল চলিয়া ডাঙকো আমি অনুৰোধ জনাইছোঁ তেখেতলোকেও যাতে আমাক আৰ্থিকভাৱে সহায় কৰি ৰোগীজনক যাতে আমি আৰোগ্য কৰিব পাৰোঁ, এইখিনিয়ে মোৰ প্ৰাৰ্থনা।